ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব 18,000 টকা। এই টকাটো পোৱাৰ বাবে এটা এপ্লাই কৰিব লাগিব। অনলাইন যোগে এপ্লাই কৰিব পাৰিব। অতি সহজে মোবাইলৰ সহায়ত এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব লাগিব, কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। বহুতে কিন্তু এই আঁচনিত এপ্লাই কৰিছে আৰু টকা পাইছে, আৰু কিছুমানৰ এপ্লিকেশ্যন ৰিজেক্ট হৈছে। যিসকলৰ এপ্লিকেশ্যন ৰিজেক্ট হৈছে আকৌ নতুনকৈ এপ্লিকেশ্যন কৰিব পাৰিব। কেনেকৈ অনলাইন এপ্লাই কৰিব লাগিব, কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সহজভাৱে আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ এপ্লাই কৰিবলৈ এইটো পেজত আহিব লাগিব। এইটো পেজৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈছোঁ। তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব, বা গুগল ব্ৰাউজাৰ অ'পেন কৰিব আৰু SBM লিখি চাৰ্চ কৰি দিব। তাৰপিছত ওপৰত যেটো লিংক দিয়া হৈ আছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ, এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকৈ পেজটো অ'পেন হৈ যাব। স্বচ্ছ ভাৰত মিছনৰ পেজটো অ'পেন হৈ যাব। এইটো পেজত অহাৰ পিছত অলপ তলফালে আহিব। তলত চাওক কেইবাটা অপশ্যন দিয়া হৈ আছে। এটা অপশ্যন দিয়া হৈ আছে এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL ডেছবৰ্ড, এইটো অপশ্যনৰ ওপৰত ক্লিক কৰি দিব। লগইন হোৱাৰ বাবে এনেকুৱা পেজ আহিব। এইটো পেজত এপ্লাই কৰাৰ বাবে প্ৰথমতে আপোনাৰ এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াৰ বাবে ওপৰত চাওক দিয়া হৈছে চিটিজেন ৰেজিষ্ট্ৰেশ্যন। চিটিজেন ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত ক্লিক কৰি দিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহুৱাই দিব। তাৰপিছত গেট OTPত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা OTP পঠিয়াব। OTPটো ইয়াত বহুৱাই দিব আৰু লগইনত ক্লিক কৰি দিব। যেতিয়া ভেৰিফাই OTPত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। মোবাইল নম্বৰ ইয়াত নিজে নিজে আহি যাব। তাৰপিছত নেম, ইয়াত আপোনাৰ নামটো লিখি দিব। ইয়াৰ পৰা জেণ্ডাৰটো সিলেক্ট কৰি দিব। এড্ৰেছ, ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহুৱাই দিব। তাৰপিছত তলত ষ্টেট নেম, সিলেক্ট ষ্টেটত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আসামটো সিলেক্ট কৰি দিব। তাৰপিছত এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু সাবমিটত ক্লিক কৰি দিব। যেতিয়াই সাবমিটত ক্লিক কৰি দিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। লগইন হোৱাৰ বাবে লগইনত ক্লিক কৰি দিব। লগইন হোৱাৰ বাবে এনেকুৱা পেজ আহিব। আপুনি যেটো মোবাইল নম্বৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেই মোবাইল নম্বৰটো ইয়াত বহুৱাই দিব। গেট OTPত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা OTP পঠিয়াব। OTPটো ইয়াত বহুৱাই দিব। এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু সাইন ইনত ক্লিক কৰি দিব। এনেকৈ আপোনাৰ সন্মুখত লগইন হৈ যাব। ইয়াত আপোনাৰ নাম শ্ব' কৰিব, মোবাইল নম্বৰ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিকেইটা দিছিল ইয়াত শ্ব' কৰিব। এপ্লাই কৰাৰ বাবে ইয়াত চাওক দুটা কলম দিয়া হৈ আছে। এটা হ'ল নিউ এপ্লিকেশ্যন। যদি আপুনি নতুন এপ্লিকেশ্যন কৰিব বিচাৰে তেনেহ'লে নিউ এপ্লিকেশ্যনত ক্লিক কৰিব লাগিব, আৰু যদি এপ্লিকেশ্যন ভিউ কৰিব বিচাৰে, আপুনি ষ্টেটাছ চেক কৰিব বিচাৰে তেনেহ'লে 2 নম্বৰটো সিলেক্ট কৰিব লাগিব। নতুন এপ্লিকেশ্যন কৰাৰ বাবে নিউ এপ্লিকেশ্যনৰ ওপৰত ক্লিক কৰি দিব। এপ্লিকেশ্যন কৰাৰ বাবে এনেকৈ ফৰ্মটো আহি যাব। এই ফৰ্মটো ফিল কৰিব লাগিব। একেবাৰে সহজ ফৰ্ম। প্ৰথমতে ইয়াত ষ্টেটটো আহি যাব। তাৰপিছত সিলেক্ট ডিষ্ট্ৰিক্টত ক্লিক কৰি ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি দিব। তাৰপিছত ব্লক নেম, সিলেক্ট ব্লকত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা ব্লকটো সিলেক্ট কৰি দিব। তাৰপিছত ইয়াৰ পৰা পঞ্চায়তটো সিলেক্ট কৰি দিব। সিলেক্ট ভিলেজত ক্লিক কৰি ইয়াৰ পৰা ভিলেজটো সিলেক্ট কৰি দিব আৰু ইয়াৰ পৰা হেবিটেশ্যনটো সিলেক্ট কৰি দিব। ইয়াত আপোনাৰ আধাৰ ডিটেইলছ দিব লাগিব। ইয়াত চাওক কি আছে নেম অফ দ্য এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড। আধাৰ কাৰ্ডত যেনেকৈ নাম আছে ইয়াত চেম নামটো বহুৱাই দিব আৰু ইয়াত আধাৰ নাম্বাৰটো বহুৱাই দিব। ইয়াত নেম আৰু আধাৰ নম্বৰ বহুৱাৰ পিছত এইটো বক্সত টিক চিন লগাই দিব আৰু ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰি দিব। যেতিয়া ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰি দিব আপোনাৰ আধাৰ কাৰ্ড ভেৰিফাই হৈ যাব। তাৰপিছত ফাদাৰ্ছ/হাজবেণ্ড নেম, ইয়াত দেউতাকৰ নাম বা হাজবেণ্ডৰ নাম বহুৱাব লাগিব। তাৰপিছত জেণ্ডাৰ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা জেণ্ডাৰটো সিলেক্ট কৰি দিব। সিলেক্ট কেটাগৰীত ক্লিক কৰি ইয়াৰ পৰা APL BPLটো সিলেক্ট কৰি দিব। আপোনাৰ যিটো হয় সিলেক্ট কৰি দিব। তাৰপিছত সাব কেটাগৰী, ইয়াৰ পৰা আপোনাৰ যিটো হয় সিলেক্ট কৰি দিব। তাৰপিছত কাৰ্ড টাইপ, এইকেইটা ফিল কৰিব নালাগে। কাৰ্ড নাম্বাৰ, এইকেইটা ফিল কৰিব নালাগে, আধাৰ কাৰ্ডৰ পৰা লৈ ল'ব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহুৱাই দিব লাগিব। যদি ইমেইল থাকে তেনেহ'লে ইয়াত বহুৱাই দিব, আৰু যদি নাথাকে তেনেহ'লে নালাগে। তাৰপিছত এড্ৰেছ, ইয়াত আপোনাৰ ফুল এড্ৰেছটো লিখি দিব। এইখিনি ফিল কৰাৰ পিছত অলপ তলফালে আহিব। ইয়াত আপোনাৰ বেংক ডিটেইলছ দিব লাগিব। প্ৰথমতে ইয়াত IFC কোড, ইয়াত IFC কোড বহুৱাব লাগিব। যদি আপুনি বেংকৰ IFC কোডটো নাজানে, একাউণ্ট নম্বৰ জানে কিন্তু বেংকৰ IFC কোডটো নাজানে তেনেহ'লে নাও ইউৰ IFC কোড, ইয়াত ক্লিক কৰি আপুনি IFC কোডটো ওলাব পাৰিব। যেতিয়া আপুনি ইয়াত IFC কোডটো বহুৱাই দিব, ইয়াত বেংকৰ নাম, ব্ৰাঞ্চৰ এড্ৰেছ, ষ্টেট, ডিষ্ট্ৰিক্ট সকলোকেইটা নিজে নিজে আহি যাব। IFC কোডৰ পৰা লৈ ল'ব।
তাৰপিছত একাউণ্ট নম্বৰ, ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো বহুৱাব লাগিব। কনফাৰ্মৰ বাবে আকৌ ইয়াত বহুৱাই দিব আৰু আপোনাৰ বেংকৰ একাউণ্টটো স্ক্ৰিনিং কৰি আপলোড কৰিব লাগিব বা মোবাইলেৰে ফটো উঠাই আপলোড কৰিব লাগিব। চুইচ ফাইলত ক্লিক কৰি আপলোড কৰি দিব। যেতিয়া চুইচ ফাইলত ক্লিক কৰি দিব এনেকৈ ফাইলকেইটা অপেন হৈ যাব। ইয়াৰ পৰা আপুনি আপলোড কৰি দিব। এনেকৈ গোটেইটো ফৰ্ম ফিল কৰাৰ পিছত এপ্লাইত ক্লিক কৰি দিব। যেতিয়া এপ্লাইত ক্লিক কৰি দিব আপোনাক এটা ৰেফাৰেঞ্চ নম্বৰ দিয়া হ'ব। সেই ৰেফাৰেঞ্চ নম্বৰটো ৰাখি থ'ব। কেইদিনমান ৱেইট কৰাৰ পিছত গাঁও পঞ্চায়তৰ জৰিয়তে ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত আপোনাৰ একাউণ্টত চৰকাৰী টয়লেট বনোৱাৰ বাবে 18,000 টকা দিয়া হ'ব। দুটা কিস্তিত দিয়া হ'ব। প্ৰথম কিস্তিত 9,000 আৰু